বজাৰৰ পৰা আনিলে লাও, এইফালে দেখা পাইছে আৰু এইটো মূলা আনিছে, কেঁচা মূলা ভাতৰ লগত খোৱাৰ কাৰণে। আৰু এইফালে মাছ, দালি আৰু এইফালে বনাম বিফ। চ' আজিৰ আইটেম এইখিনিয়ে, বেছি মানে ব্ৰড আইটেম কৰা নাই। চ' গাইজ, ইফালে দেখা পাইছে মোৰ মাংস বাটি ধুনীয়াকৈ ধুই আনিছোঁ। ইফালে আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি ইয়াতে ৰাখিছোঁ। ইয়াতে পিঁয়াজ কুচি কৰি ৰাখিছোঁ অকণমান, যিহেতু তেলত দিব লাগিব। আৰু ইয়াতে আছে গোটেই মছলা পাতি। চ' মই ইফালে বহাই দিম। আৰু এতিয়া আজি যিহেতু ফ্ৰাইডে, চ' মিষ্টাৰ গৈ আছে। মিষ্টাৰ আৰু তাৰ বন্ধু ইতিমধ্যে আহি পালে। চ' সিহঁত দুয়োজনে একেলগে গৈ আছে নামাজ পঢ়িবলৈ মছজিদলৈ। আল্লাহ হাফিজ। ৰন্ধা বঢ়া যিহেতু হৈ গ'ল, ইফালে চাওক বাবা ধুনীয়াকৈ সিহঁতৰ লগত খেলি আছে। আণ্টি আহিছিলে আৰু দাদাৰ চাফিদাৰ যিহেতু ৱাইফ আহিছিল, সিহঁত দুইজনীৰ লগত ধুনীয়াকৈ মিলি গৈছে মোৰ বাবা, আৰু সিহঁতৰ লগত খেলি আছে। সিহঁত চাই আছে, তাৰ খেল চাই আছে। আৰু মোৰ ৰন্ধা বঢ়া চব হৈ গ'ল। এতিয়া সিহঁতক খাব দিম, যিহেতু বাবাকো এৰি দিছোঁ খেলি থাকক। হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। গাইজ, বহুত দিনৰ পৰা ভাবি আছিলোঁ ষ্টাৰ্ট কৰিম ব্লগ, কিন্তু পৰা নাই। এইয়া ব্লগটো বনাইছিলোঁ মানে হাজবেণ্ডৰ ফ্ৰেণ্ডছ অহাৰ দিনা। তাৰপিছত পৰা আৰু মই সময়ে পোৱা নাই, কাৰণ মোৰ ঘৰৰ কাম ষ্টাৰ্ট কৰিছে। দেখা পাইছে কালাৰ কৰা ষ্টাৰ্ট কৰি দিছে। এইটো মোৰ কিটচেনৰ কালাৰটো মানে মই কি কালাৰ দিম ভাবি পোৱা নাই। আৰু জনাব কি কালাৰ কৰিলে কিটচেনত ভাল লাগে। আৰু মই ভাবি আছোঁ অৰেঞ্জ কালাৰ কৰিম। আৰু অৰেঞ্জ নহ'লে ব্লু, দুটা মানে অপশ্যনেল আছে, অৰেঞ্জ নহ'লে ব্লু। আপোনালোকে কমেণ্ট কৰি জনাব কোনটো কালাৰ কৰিম। আৰু সেইটো ৰুমত মোৰ মানে যিটো ছিটিং ৰুম, সেইটো ৰুমত অলৰেডি কালাৰ কৰা হৈ গ'ল। সেইটো ৰুমত আৰু ইফালে মিস্ত্ৰীৰ কাৰণে চাহ বনাই আছোঁ। আৰু মোৰ বেডৰুমৰ অৱস্থা নাই, চাওক গোটেই বস্তুৱেদি ভৰ্তি। আৰু কি ক'ম, আপোনালোকে এইবিলাক ইগন'ৰ কৰিব। আৰু ইফালে চাওক মোৰ টেবুলৰ ওপৰতো কেনেকুৱা হৈ আছে। গাইজ, মই ফাৰ্ষ্টত মিস্ত্ৰীক চাহখিনি দি লওঁ। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ সেইটো ৰুমত কালাৰটো কেনেকুৱা কৰিছে। চব বস্তুৰ অৱস্থা চাইছে, গ্লাছ পাতি চব এনেকুৱা লাগিছে। চব বস্তুবিলাক ক'ত থৈছোঁ মই কিচেনৰ পৰা আনি। মই গ্ৰীণ বলত লগোৱা নাই, আজি হাতেদি ব্লগ বনাই আছোঁ। হাতেদি মোবাইল হাতত লৈ ব্লগ বনাই আছোঁ, সেইকাৰণে ভিডিঅ'বিলাক লৰিব পাৰে। গাইজ, ইগন'ৰ কৰিব। হৈ গ'ল। গাইজ, আপোনালোকে কমেণ্ট কৰিব দেই। মই বহুত ৰিকুৱেষ্ট কৰি গৈছোঁ, কাৰণ মই মানে কি জানেনে, বহুতকেইটা কালাৰ চাই মোৰ মানে কনফিউজ হৈ গ'ল কিটচেনত কোনটো কালাৰ ভাল লাগিব। চ' কমেণ্ট কৰিব, যদি আপোনালোকৰ কালাৰবিলাক মোৰ পচন্দ হয়, দেন মই সেইবিলাক কালাৰে কৰিম। এতিয়া বলক, আমাৰ যিটো ৰুমত কালাৰ কৰা হৈ গ'ল, সেই ৰুমটো আপোনালোকক দেখুৱাওঁ। এইটো হ'ল আমাৰ ছিটিং ৰুম, আৰু ইয়াতে কালাৰ কৰা হৈ গৈছে। গ্ৰীণ কালাৰ কৰিছোঁ। আৰু ইফালে চাব পাৰিছে যিটো দৰ্জাৰ ফ্ৰেম হয়, সেইটোত ব্ৰাউনিছ কালাৰ। আৰু গাইজ, ভিতৰৰখিনিত কি দিছোঁ জানেনে? পেল ক্ৰীম বুলি কয়, পেল ক্ৰীম কালাৰটো দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু মোৰ কিন্তু বহুত ভাল লাগিছে। মই সেইটোৱে মানে চইচ কৰিছোঁ। আৰু চাব পাৰিছেনে, ধুনীয়া, মানে বহুত ধুনীয়া লাগিছে। দৰ্জাটোত মই দেখাই দি আছোঁ, ৰ'ব 1 মিনিট। কি ধুনীয়া লগা হৈছে। যেতিয়া গোটেইখিনি কালাৰ কৰা হৈ যাব, তেতিয়া বহুত ভাল লাগিব। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু মই মানে কিটচেনৰ কালাৰৰ কথা ক'লোঁ, কি কালাৰ দিম, কি কালাৰ চইচ কৰিম, আপোনালোকে কৈ দিব প্লিজ, কমেণ্ট কৰি কৈ দিব। আৰু এইফালে চাই আছে, মানে পেইণ্টাৰকেইটা বহুত ভাল, মানে যিকেইটা আৰ্টিষ্ট হয় বহুত ভাল, বহুত ধুনীয়াকৈ স্মুথলি কালাৰবিলাক কৰে। ত' গাইজ, আজিলৈ এইখিনিয়ে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। চ' টাটা, বাই বাই, আল্লাহ হাফিজ।